সঁচাকৈয়ে যদি হিন্দু যুৱক যুৱতীসকলক ৰক্ষা কৰিব লাগে তেতিয়াহ'লে বৰ্তমান সময়ত মুছলমানসকলৰ পৰা শিকিবলগীয়া এটা অতি গুৰুত্বপূৰ্ণ কথা আছে। এই কথাটো প্ৰথমতে মুছলমান সমাজৰ পৰা আয়ত্ত কৰি লওক। যিসকল হিন্দুত্ববাদী দল সংগঠনে হিন্দু খত্ৰে মে হে বুলি হাল্লাবোল কৰে তেওঁলোকে এই কথাটো মন দি শুনক। হৃদয়ৰ পৰা যদি আপোনালোকে হিন্দুসকলক ৰক্ষা কৰিব খোজে তেতিয়াহ'লে মুছলমানসকলৰ পৰা এই শিক্ষা লোৱাৰ গত্যন্তৰ নাই। এইকাৰণে কৈছোঁ, হোলী গ'ল, তাৰপিছত আমি বাতৰিত দেখিলোঁ কিমান কোটি টকাৰ মদ বিক্ৰী হ'ল। দেৱালী শেষ হয়, তাৰপিছত দেখোঁ কিমান কোটি টকাৰ মদ বিক্ৰী হয়। হিন্দুসকলৰ বিভিন্ন অনুষ্ঠান উদযাপনৰ পিছত সুৰা বিক্ৰীৰ বাতৰি পোৱা যায়, কিন্তু ঈদৰ পিছত সুৰা বিক্ৰীৰ বাতৰি কিয় পোৱা নাযায়? মুছলমানসকলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত কিয় বাতৰি প্ৰকাশ নাপায় কিমান টকাৰ সুৰা বিক্ৰী হ'ল? মানে মুছলমান সমাজে উৎসৱৰ নামত এই ধৰণে সুৰাপান কৰি আনন্দ প্ৰকাশ নকৰে, তাৰ পৰা তেওঁলোক বিৰত থাকে। নিশ্চয় এয়াই সত্য। গতিকে এই কথাটো আমাৰ লোকসকলে কিয় পালন কৰিব পৰা নাই? হোলীৰ সময়ত গুৱাহাটী মহানগৰত কি হৈছিল এই ফটোবোৰ মই নেদেখুৱাওঁ। কি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল এই কথাবোৰ আমি জানো। গতিকে এই কথাটো আমি বিনয়েৰে অনুৰোধ জনাওঁ, আমাৰ লোকসকলে এই ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব নোৱাৰেনে? বিশেষকৈ যিসকলে হিন্দুত্ব ৰক্ষাৰ কাৰণে ওলাই আহিছে, বিভিন্ন দল সংগঠন গঠন কৰিছে, তেওঁলোকক কৈছোঁ আপোনালোকে অন্ততঃ এইটো বাধ্য কৰক চৰকাৰক যে কোনো উৎসৱ পৰ্বত যাতে সুৰাৰ পয়োভৰ হ'ব নোৱাৰে আৰু সেইখিনি সময়ত যাতে সুৰাৰ বিপৰীবোৰ বন্ধ ৰাখে, এনেকুৱা আইন প্ৰণয়ন কৰক। এনেই হিন্দু মুছলমান হিন্দু সত্ৰেমহে কৈ থাকিলেতো নহ'ব। হিন্দু যুৱক যুৱতীসকলক মদ, ড্ৰাগছ আদি বিভিন্ন ৰাগিয়াল সামগ্ৰীয়ে যি ধৰণে লোকচান কৰিছে তাৰ বিপৰীতে কিন্তু মুছলমান লোকসকলক তাৰ 4 ভাগৰ 1 ভাগো লোকচান কৰা নাই। এই কথাটো মনত ৰাখক। আনহাতে খ্ৰীষ্টান বা বুদ্ধ ধৰ্মৰ লোকসকলৰো বিভিন্ন অনুষ্ঠানত আমিতো সুৰাৰ এনেকুৱা উভৈনদী নেদেখোঁ। তেওঁলোকৰ অনুষ্ঠানসমূহ হৈ যোৱাৰ পিছতো আমি এই ধৰণৰ বাতৰি নেদেখোঁ কিমান টকাৰ সুৰা বিক্ৰী হ'ল। কিয়? এই কথাবোৰ বিশ্লেষণ কৰেনে? নে কেৱল হিন্দু সত্ৰেমে এটা ডাঙৰকৈ ৰঙা ফট ল'লে আৰু কিছুমানে কি হয়, মই এটা অপ্ৰিয় সত্য কথা কওঁ, কিছুমান লোকে এই ৰামৰ নামত, হনুমানৰ নামত, হিন্দুত্বৰ নামত উত্তেজনামূলক বক্তব্য ৰাখে, সমাজখন অস্থিৰ কৰিব খোজে। তেনে বহুত লোকে প্ৰফাইল লক কৰি ফেচবুকত প্ৰফাইল লক কৰি বিভিন্ন সময়ত আনকো আক্ৰমণ কৰে, বিভিন্ন ধৰণে গালিগালাজ কৰে। অথচ সত্যৰ মুখামুখি হ'বলৈ সাহস নথকা সেইসকল লোকক কোনে পৃষ্ঠপোষকতা কৰিছে, কোনে তেওঁলোকক উৎসাহিত কৰিছে, কেনেকৈ তেওঁলোক অনুপ্ৰাণিত হৈছে, এই কথাবোৰ কিন্তু চিন্তা কৰি চোৱাৰ প্ৰয়োজন। আৰু এটা কথা কওঁ, যিখিনি সময়ত হিন্দুত্ববাদী সংগঠনসমূহে এই হিন্দু মুছলমান কৰি এক ধৰণৰ বিহবাস্প সিঁচৰতি কৰি আহিছে, তেনে লোকসকলক কৈছোঁ, বৰ্তমান সময়ত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ক্ষেত্ৰত হিন্দুতকৈ মুছলমান ছাত্ৰ ছাত্ৰীসকল বেছি আগবঢ়া। এইকাৰণে কৈছোঁ, নিজে মন কৰক, বিগত 4-5 বছৰৰ ভিতৰত মুছলমান সম্প্ৰদায়ৰ 400-500 লোকে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিশেষকৈ আজমল ফাউণ্ডেশ্যনৰ কথাটোৱে চাব পাৰে আপোনালোকে। গতিকে তেওঁলোক কেতিয়াবা DC হ'ব, SP হ'ব, প্ৰশাসনিক ক্ষমতাত অধিষ্ঠিত হ'ব। গতিকে তেওঁলোকতো এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰি লাভ নাই। সেইকাৰণে আমি DKP বাৰে বাৰে কওঁ, অসমত থকা বৈধ সংখ্যালঘু লোক আছে, তেওঁলোকক নিজৰ কৰি লোৱাৰ গত্যন্তৰ নাই। তেওঁলোকক হাতে হাত ধৰি বৃহত্তৰ অসমখন গঢ়াৰ স্বাৰ্থত আমি একেলগে আগবাঢ়িব লাগিব, তেতিয়াহে বৃহত্তৰ অসমৰ কল্যাণ সাধন হ'ব। নহ'লে এই ৰাজনৈতিক নেতাসকলৰ কথাত হিন্দু মুছলমান কৰি থাকিলে নহ'ব। আমি বাৰে বাৰে আৰু এটা কথা কওঁ যে আমি ইয়াত বৈধ আৰু অবৈধৰ কথাটো অধিক গুৰুত্ব দিওঁ। যিসকল অবৈধ ভাৰতীয়, তেওঁলোকৰ ধৰ্ম যিয়ে নহওক, তেওঁলোকক সমৰ্থন কৰাৰ প্ৰশ্নই নাহে। আৰু এটা কথা কওঁ, এই যে হিন্দু মুছলমান কৈ থাকে, হিন্দু মুছলমান কৈ থকা ৰাজনৈতিক নেতাই হওক বা সংগঠনৰ নেতাই হওক, তেওঁলোকৰ ল'ৰা ছোৱালীক কেতিয়াবা এনেকে সুৰাপান কৰি এই ধৰণৰ ভিডিঅ' ভাইৰেল হয়নে? দুৰ্ঘটনাত মৰেনে তেওঁলোকৰ ল'ৰা ছোৱালী সুৰাপান কৰি? দেখিছেনে ক'ৰবাত? লোকচান কাৰ হয়? লোকচান হয় সাধাৰণ মানুহখিনি পৰা। হয়তো তেওঁলোকে কাৰোবাৰ ল'ৰাই আপোনাৰ ড্ৰাগছ খাব পাৰে, দামী বস্তু, এইটো বেলেগ কথা। কিন্তু এই যে সুলভ মূল্যত সুৰাপান কৰি ফুটপাথত হওক, ৰাজপথত হওক, গাঁৱে ভূঞে হওক, যি ধৰণৰ এটা অসামাজিক পৰিৱেশৰ সৃষ্টি কৰে, তেনে লোকৰ ভিতৰত তেওঁলোকৰ ল'ৰা ছোৱালী থাকেনে? দেখিছেনে ক'ৰবাত? হিন্দুৱে হওক বা মুছলমানে হওক, যিসকলে এই ধৰ্মৰ কথা কৈ ভাত খাই আছে, ধৰ্মৰ কথা কৈ সমাজত চলি আছে, ৰাজনীতি কৰি আহিছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা কৈছোঁ। মই হিন্দু আৰু মুছলমানৰ একাংশ লোকক সমানেই ঘৃণা কৰোঁ, যিসকলে কেৱল বেলেগ ধৰ্মৰ গু খুচৰি থাকে।
যিসকলে কেৱল ধৰ্মৰ নামত ওকালতি কৰি সমাজখন অস্থিৰ কৰি ৰাখিব খোজে, তেনেকুৱা সি মৌলবীয়ে হওক বা আমাৰ কোনোবা ধৰ্মগুৰুৱে হওক, যি গুৰুৱে নহওক, তেওঁলোক ঘৃণাৰ পাত্ৰ আমাৰ সাধাৰণ জনতাৰ দৃষ্টিত। আশা কৰোঁ বিষয়টোত আপোনালোকেও নিজস্ব মতামত আগবঢ়াব। ধন্যবাদ।